হলো নিৰঞ্জন, আজিকালি দেখোন তই মোক লগ কৰিব একেবাৰে ইচ্ছা নকৰা হলি। মই বুজি পাইছো নিৰঞ্জন, তই আগৰ দৰে মোক আৰু ভাল নোপোৱা হৈছ এতিয়া। মণিমালা, তই এনেকুৱা কথাবোৰ নকবিচোন। তোক দেখোন মই আগতেও কৈছোঁ, যেতিয়ালৈকে মই কিবা এটা কৰিব নোৱাৰোঁ, নিজৰ ভৰিৰ ওপৰত থিয় হ'ব নোৱাৰোঁ, তেতিয়ালৈকে মই তোক লগ নকৰোঁ। আৰু শুন মণিমালা, যিদিনাখনেই মই সফল হ'ব পাৰিম, সেই দিনাখনেই মই তহঁতৰ ঘৰলৈ গৈ তোৰ মা দেউতাৰ ওচৰত আমাৰ বিয়াৰ প্ৰস্তাৱ দিম। নিৰঞ্জন, ময়ো সেইটো আশাতে আছিলোঁ, কিন্তু এতিয়া যি দেখিছোঁ এনেকৈ ৰৈ থাকিলে বহুত দেৰি হৈ যাব। কিয় মণিমালা, কিবা হ'ল নেকি? মই কিবা এতিয়া সৰু হৈ আছোঁ নেকি? মোৰ বিয়াৰ বয়স হৈছে। তই দেখোন জানই, ইয়াৰ আগতেও মোৰ কাৰণে বহুতবাৰ বিয়াৰ প্ৰস্তাৱ আহিছে, কিন্তু মই মন নকৰাৰ কাৰণেহে মা দেউতা আগবঢ়া নাছিল। তাৰমানে মণিমালা, তোৰ বাবে আকৌ বিয়াৰ প্ৰস্তাৱ আহিছে? অঁ নিৰঞ্জন, অঁ, আকৌ মোৰ কাৰণে বিয়াৰ প্ৰস্তাৱ আহিছে। আৰু এইবাৰ যিটো প্ৰস্তাৱ আহিছে, ল'ৰাজন বোলে বহুত ভাল হয়। মা দেউতাৰ বহুত ইচ্ছা। আৰু তই কি বিচাৰ মণিমালা? তইও নিশ্চয় বিয়া হৈ যাব বিচাৰ, নহয় জানো? হ'ব মণিমালা, হ'ব, মই তোক বাধা নিদিওঁ। মোৰ কাৰণে তই আৰু কিমান দিন অপেক্ষা কৰিবি? আৰু তই তোৰ মা দেউতাৰ একমাত্ৰ ছোৱালী, তোৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে কিমান চিন্তা কৰে। আৰু মণিমালা, মই তোক ভাল এটা ভৱিষ্যত দিব পাৰিম নে নাই সেইটো কি ঠিক আছে, কিন্তু এটা কথা মনত ৰাখিবি মণিমালা, মোৰ হৃদয়ত মই মাত্ৰ তোক স্থান দিছিলোঁ, আৰু এই স্থান মই বেলেগ কাকো দিব নোৱাৰোঁ। আৰু মই হ'বলৈ পাৰিম? নিৰঞ্জন, তই এইবোৰ কেনেকুৱা কথা কৈছ? তোৰ বাহিৰে বেলেগ কাৰোবাৰ লগত বিয়া হ'ব লাগিলে মই নৈতে জাপ দিম। আৰু মণিমালা, এইবোৰ কথা আৰু কেতিয়াও নকবি তই। মই জানো মণিমালা, মই তোক যিমান ভাল পাওঁ তয়ো মোক সিমানেই ভাল পাওঁ, কিন্তু কি কৰিম কচোন? মই হ'লো এটা দুখীয়া ল'ৰা, তাকো মা দেউতা মোৰ কোনোৱে নাই। অকলশৰেই মই ইমান দিন যুঁজি আহিছোঁ। মই মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিছোঁ মণিমালা, কিন্তু কিয় নাজানো এতিয়ালৈকে মই সফলতাৰ মুখ দেখা নাই। নিৰঞ্জন, আজি মই তোক এটা কথা ক'ম, তই কিন্তু ভুলকৈ নাভাবিবি। নিঃসন্দেহে তই বহুত ভাল লিখা মেলা কৰ। তোৰ আগলৈ এজন ভাল লিখক বা সাহিত্যিক হ'বলৈ ইচ্ছা, আৰু তোৰ এই ইচ্ছাক মই বহুত সন্মান কৰোঁ। আৰু তই পাহৰি নাযাবি, তোক ভাল পোৱাৰ আগতেই মই তোৰ লিখনিৰ প্ৰেমত পৰিছিলোঁ নিৰঞ্জন। তোৰ কবিতাবোৰৰ প্ৰতিটো শব্দই মোক যেন মুহি পেলাইছিল। তোৰ এজন ভাল সাহিত্যিক হোৱাৰ সপোনটো অকল তোৰেই হৈ থকা নাই, এইটো সপোন এতিয়া মোৰো, সেইটো সপোন আমাৰ। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমাৰ এই সপোনটো এদিন নহয় এদিন সফল হ'বই। কিন্তু নিৰঞ্জন, তেতিয়ালৈকে যদি বহুত দেৰি হৈ যায়, মোৰ সেইটোহে ভয় লাগে। মা দেউতাক মই আৰু কিমান বুজাম কচোন? সেইকাৰণে কৈছোঁ, তই লিখা মেলাৰ লগতে বেলেগ কিবা কামতো লাগচোন। তই একেবাৰে ঠিক কথাই কৈছ মণিমালা। মোৰ এই সপোনৰ পম খেদি খেদি হয়তো মই বহুত সময় অপব্যয় কৰিলোঁ, কিন্তু এতিয়া আৰু নকৰোঁ। মই তোক কথা দিছোঁ মণিমালা, এতিয়াৰ পৰা মই বেলেগ কামত লাগিম। আমাৰ মাটিখিনিত মই এইবাৰ ভালকৈ খেতি বাতি কৰিম আৰু ফিচাৰী এটাও দিম। তই মাত্ৰ প্ৰাৰ্থনা কৰিবি মণিমালা, যাতে এইবাৰ এইটো কামত মই সফল হ'ব পাৰোঁ। এইটো কিন্তু সঁচাকৈ তই বহুত ভাল কথা ভাবিছ নিৰঞ্জন, তই নিশ্চয় সফল হ'ব পাৰিবি। আৰু শুন, তোৰ লিখা মেলাবোৰ কিন্তু একেবাৰে বন্ধ কৰি নিদিবি। সদায় মনত ৰাখিবি যে মই তোতকৈ বেছি তোৰ লিখনিক ভাল পাওঁ। সেইকাৰণেই তোক মোৰ বহুত ভাল লাগিব মণিমালা, তই যে মোৰ হৃদয়ৰ কথাবোৰ বুজি পাৱ। মণিমালা, এই সন্ধিয়াখন তই ইয়াৰ লগত কি কৰি আছ? মা দেউতা, তোমালোক ইয়াত যে? তহঁত দুয়োটাকে অথনিৰে পৰা ইয়াত কথা পাতি থকা বহুত মানুহে দেখা পাইছে গাঁৱৰ। মণিমালা, তোৰ কাৰণে আমি কিমান কথা শুনিব লগা হৈছে। তহঁতে জাননে মণিমালা, গাঁৱৰ মানুহে তহঁতৰ কথা কি আলোচনা কৰিছে? তহঁত দুয়োটাই বোলে পলাই যোৱাৰ কথা চিন্তা কৰি আছ। এইবোৰ শুনিবলৈকে তোক ডাঙৰ দীঘল কৰিছিলোঁ নেকি মণিমালা? মা দেউতা, বিশ্বাস কৰা, আমি এনেকুৱা একো কথাই পতা নাই। খুৰা খুৰী, মই এনেকুৱা ল'ৰা নহয় যে মণিমালাক পলুৱাই লৈ যাম। আমি বিচাৰিলে এনেকুৱা কেতিয়াবাই কৰিব পাৰিলোঁ হ'লে। এইটো কথা সঁচা খুৰা খুৰী যে মই আপোনাৰ ছোৱালী মণিমালাক বহুত ভাল পাওঁ আৰু তাইক বিয়া পাতিব বিচাৰোঁ, কিন্তু এনেকৈ মনে মনে নহয়। আপোনালোকৰ আশীৰ্বাদৰ সৈতে তাইক মই নিজৰ কৰিব বিচাৰোঁ। নিৰঞ্জন, তই মোৰ ছোৱালীৰ পৰা আঁতৰত থাকিবি। কি আছে হা তোৰ লগত মোৰ ছোৱালী কিয় বিয়া দিম? মোৰ একো নাই খুৰা, কিন্তু হৃদয় ভৰা মৰম আছে মণিমালাৰ কাৰণে। অপাৰ ভালপোৱা আছে। সোণ ৰূপেৰে তাইক মই ভৰাই ৰাখিব নোৱাৰিব পাৰোঁ, কিন্তু মই মৰম ভালপোৱাৰে সদায় তাইক মই সুখী ৰাখিব পাৰিম। বোপা নিৰঞ্জন, এইবোৰ কথা মাত্ৰ কিতাপে পত্ৰই পঢ়িবলৈহে ভাল। বাস্তৱ জীৱনত এনেকুৱা কেতিয়াও নহয়। মৰম ভালপোৱাৰে পেট নভৰে। মা দেউতা, নিৰঞ্জনে বহুত চেষ্টা কৰি আছে, চাবাচোন সি সফল হ'বই। আৰু তোমালোকে জানানে, সি বহুত ভাল লিখা মেলাও কৰে। তাৰ এটা সুন্দৰ ভৱিষ্যত আছে মা দেউতা।
নিৰঞ্জনক বহুত ভাল পাওঁ। তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম। লিখা মেলা কৰি কেইজন মানুহ চলিব পাৰিছে? এইবোৰ সপোন বাদ দে মণিমালা। তোক মই এনেকুৱা নিবনুৱা ল'ৰা এটালৈ কেতিয়াও বিয়া দিব নোৱাৰোঁ। খুৰা খুৰী, ময়ো মণিমালাক দুখত কষ্টত ৰাখিব কেতিয়াও নিবিচাৰোঁ। মই নিজৰ ভৰিত নিজে থিয় হ'লেহে মণিমালাক বিয়া কৰিম। মই এইবোৰ একো শুনিব নোখোজো। মণিমালা, ব'ল ঘৰলৈ ব'ল। হেৰি শুনকচোন, ইমান খং নকৰিব। আমাৰ ছোৱালী মণিমালা আজিলৈকে কেতিয়াও আমাৰ অবাধ্য হোৱা নাই। আজি যিহেতু তাইৰ মনৰ কথাখিনি আমাক কৈছে, আমিও সেইটো সন্মান কৰিব লাগে। আৰু নিৰঞ্জন ল'ৰাটো ইমান বেয়াও নহয়, মই তাৰ বিষয়ে সকলো জানো। দেউতা, আজি বহুত বছৰৰ পৰা মই নিৰঞ্জনৰ লগতেই মোৰ ভৱিষ্যতৰ সপোন দেখিছোঁ। মোৰ এই সপোনবোৰ সেনেকৈ মোহাৰি নিদিবা অ' দেউতা। মই এইবোৰ প্ৰেম ভালপোৱা বিশ্বাস নকৰোঁ। কাৰণ জীৱনত মই বহুত ঘাত প্ৰতিঘাত দেখিছোঁ। আৰু সেই ঘাত প্ৰতিঘাতবোৰ পাৰ কৰিবলৈ মানুহক প্ৰয়োজন হয় অৰ্থৰ, টকা পইচাৰ, মৰম ভালপোৱাৰ নহয়। তথাপিও তোৰ চকুত মই চকু পানী সহ্য কৰিব নোৱাৰোঁ অ' মাজনী। শুনা নিৰঞ্জন, তোমাক মই 6 মাহৰ সময় দিছোঁ। এই 6 মাহৰ ভিতৰত যদি তুমি নিজাকৈ কিবা এটা কৰিব পাৰা, তেনেহ'লে তুমি আহিবা, আমাৰ ঘৰলৈ আহিবা। তেতিয়া মই নিজেই তোমালোকৰ বিয়াৰ কথা আগবঢ়াম। আৰু মনত ৰাখিবা, যদিহে এই 6 মাহৰ ভিতৰত তুমি কিবা এটা কৰিব নোৱাৰা, তেনেহ'লে কিন্তু মোৰ ছোৱালী মণিমালাৰ কথা তুমি সদায় কাৰণে পাহৰি যাব লাগিব। দেউতা, মাত্ৰ 6 মাহ? 6 মাহত নিৰঞ্জনে কেনেকৈ কি কৰিব? অন্ততঃ এটা বছৰৰ সময় দিয়া। তুমি চিন্তা নকৰিবা মণিমালা। তোমাক পাবলৈ মই সকলো ধৰণৰ কষ্ট কৰিবলৈ সাজু আছোঁ। খুৰা, মই আপোনাক কথা দিছোঁ, সেই 6 মাহৰ ভিতৰতে মই মোৰ কাৰণে ভাল সংস্থাপন এটা উলিয়ামেই। সেইটো সময়েহে ক'ব। ব'ল মণিমালা, এতিয়া ঘৰলৈ ব'ল। নিৰঞ্জন, মই তোমালৈ অপেক্ষা কৰিম। ঐ মণি, কিমাননো এনেকৈ মন মাৰি বহি থাকিবি? বলচোন, ক'ৰবাৰ পৰা ফুৰি আহোঁ। মোৰ ক'তো যাবলৈ মন নাই অ' গীতালি। মন চনবোৰ দেখোন আজিকালি একেবাৰে ভালেই নলগা হৈছে। কেনেকৈনো ভাল লাগিব, তই যে দিনে ৰাতিয়ে অকল নিৰঞ্জনৰ কথাই ভাবি থাক। তই দেখোন আমাৰ সকলোবোৰ কথা গম পাৱই গীতালি। নিৰঞ্জন আৰু মোৰ ভালপোৱা আজিৰ নহয় নহয়, কেইবা বছৰো হ'ল। তাৰ বাহিৰে মই এতিয়া জীয়াই থাকিব নোৱাৰিম আৰু তাৰ বাহিৰে বেলেগ কাৰো হ'বও নোৱাৰিম। দেউতাই তাক চৰ্ত দিছে, 6 মাহৰ ভিতৰতে সি সফল হৈ দেখুৱাব লাগিব। আৰু এই কথাটো আজি প্ৰায় 5 মাহেই হৈ গ'ল। আৰু এই 5টা মাহত মই নিৰঞ্জনক এবাৰো লগ পোৱা নাই অ'। এই 5টা মাহ মই কেনেদৰে পাৰ কৰিছোঁ একমাত্ৰ মইহে জানো। তই ইমান চিন্তা কৰিব নালাগে অ' মণি, মই গম পাইছোঁ তোৰ মনৰ অৱস্থাটো। আৰু শুন, আজি মই ইয়ালৈ নিৰঞ্জনৰ খবৰ দিবলৈকে আহিছোঁ। সি বহুত কষ্ট কৰি আছে নহয়, দিন ৰাতি একাকাৰ কৰি কষ্ট কৰিছে। সঁচাকৈ অ' মণিমালা, তহঁত দুয়োটাৰ ভালপোৱা দেখিলে এই পৃথিৱীত যে আজিও সঁচা ভালপোৱা জীয়াই আছে সেইটো প্ৰমাণ পাওঁ। নহ'লে আজিৰ যুগত ইমান সঁচা ভালপোৱা ক'ত পায় কচোন? সকলোবোৰে দেখোন কিবা কৃত্ৰিম যেন হৈ পৰিল। গীতালি, তাৰমানে তই নিৰঞ্জনক লগ পাইছিলি? সি ঠিকে আছেনে বাৰু? খোৱা বোৱা চাগে ভালকৈ কৰাই নাই সি, মই জানো নহয় তাৰ কথা। ক্ষীণাই গ'ল নেকি বাৰু সি? তই ইমান চিন্তা কিয় কৰিছ মণিমালা? সি সৰু ল'ৰা নহয় নহয়, নিজৰ যত্ন সি ভালদৰে ৰাখিছে। অৱশ্যে সি অলপ ক্ষীণাইছে আৰু অলপ কোলাও পৰিছে, নপৰিবই বা কিয়? ইমান প্ৰখৰ ৰ'দত দিনৰ দিনটো সি কাম কৰি থাকে। তাৰ খেতিডৰাবোৰ লহপহকৈ বাঢ়ি আহিছে নহয়, তাৰ কষ্টৰ ফল সি পাবই। দিনক ৰাতি কৰি ইমান কষ্ট কৰি আছে সি। তাতে আকৌ ফিচাৰী এটাও খান্দিলে নহয়, মাছ পুহিছে তাতো সি বহুত কষ্ট কৰে। এনেকৈয়ে যদি সি ভালকৈ খেতি বাতিখিনি আৰু ফিচাৰীটো চলাই নিব পাৰে, তেতিয়া এজন চৰকাৰী চাকৰিয়ালৰ সমানেই উপাৰ্জন কৰিব পাৰিব। গতিকে তই ইমান চিন্তা নকৰিবি মণিমালা। চাবিচোন, তোৰ দেউতাৰেও তোক তাৰ লগতে বিয়া দিব। তোক পাবলৈতো সি ইমানখিনি কষ্ট কৰিছে। তোৰ মা দেউতা ইমানো বেয়া নহয় নহয়, তেওঁলোকে বুজি পায় কথাবোৰ। মই মোৰ মা দেউতাক কেতিয়াও দুখ দিয়া নাই গীতালি। তেওঁলোকে মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে এইখিনি কৰিছে। কিন্তু মই নিৰঞ্জনৰ কষ্টখিনিও সহ্য কৰি থাকিব পৰা নাই অ'। কি কৰিবি আৰু, মানুহে জীৱনত উন্নতি কৰিবলৈ হ'লে কষ্টটো কৰিবই লাগিব। অঁ বৰমা, আপুনি আহি পালেহি। ক'ৰবালৈ গৈছিলে হ'বলা? অঁ গীতালি মাজনী, তই কেতিয়া আহিলি? মই এনেই অকণমান ওলাই গৈছিলোঁ অ'। পিছে বৰমা, আপুনি মনটো ইমান মাৰি আছে যে, কিবা হ'ল নেকি? কিবা চিন্তাত থকা যেন লাগিছে। নাই নাই, একো হোৱা নাই। ক'তনো মন মাৰি থকা দেখিলি? নহয় মা, গীতালিয়ে ঠিক কথাই কৈছে। ময়ো ধৰিব পাৰিছোঁ নহয়, তুমি কিবা এটা চিন্তা কৰি আছা। কি হৈছে কোৱাচোন মা? কথাটো অৱশ্যে মই নকওঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু মই নক'লেওতো তহঁতে গম পাবিয়েই। মণিমালা, তই মনটো ডাঠ কৰ আৰু এটা কথা সদায় মনত ৰাখিবি, ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। মা,
হৈছে কি আগতে সেইটো কোৱাচোন। মণিমালা, তই নিৰঞ্জনক সঁচা অন্তৰেৰে ভাল পাওঁ আৰু সিও তোক ভাল পায়, আৰু তহঁত দুটাৰ মিলন হ'লে মোৰো কোনো আপত্তি নাছিল। কিন্তু তই দেউতাৰ কথা জানই নহয়। অৱশ্যে তেওঁ তোৰ ভালৰ কাৰণে চিন্তা কৰিছে। তই যদি ভাল এখন ঘৰলৈ বিয়া হৈ যাওঁ, তোক লৈ আমাৰ চিন্তা বহুতখিনি কমি থাকিব। মা, এতিয়া তুমি এইবোৰ কথা কিয় কৈ আছা? দেউতাই দেখোন নিৰঞ্জনক 6 মাহৰ সময় দিছে, আৰু সিও বহুত কষ্ট কৰি আছে। মা, সেইটো ময়ো গম পাওঁ, সি বহুত কষ্ট কৰিছিলে, কিন্তু তাৰ কষ্ট আজি বিফলে গ'ল। বিফলে গ'ল? কিন্তু কিয়? কি হ'ল বৰমা? নিৰঞ্জনৰ পুখুৰীটোত যোৱা ৰাতি কোনোবাই বিষ ঢালি থৈ গ'ল, আৰু তাৰ খেতিডৰা সম্পূৰ্ণৰূপে নষ্ট কৰি দিলে। কি? সেইবোৰ তুমি কি কৈছা মা? নিৰঞ্জনে ইমান কষ্ট কৰিছিলে, কোনে বাৰু তাৰ লগত এনেকুৱা কৰিলে? আৰু কিয় নিৰঞ্জনে কাৰ কি অনিষ্ট কৰিছিলে? ধৈৰ্য ধৰ মণিমালা, ধৈৰ্য ধৰ। ভগৱান আছে নহয়, চাবিচোন নিৰঞ্জনৰ লগত ভগৱানে কেতিয়াও একো বেয়া হ'বলৈ নিদিয়ে। নাকান্দিবি অ মণিমালা, নাকান্দিবি। তোৰ চকুত চকু পানী আমি সহ্য কৰিব নোৱাৰো। তহঁত দুয়োৰে ভাল পোৱাৰ বয়স হয়তো ইমানেই আছিল। বিধাতাই হয়তো বেলেগ কিবাহে লিখি থৈছে অ। বিধাতাৰ লিখন আজিলৈকে কোনেনো খণ্ডন কৰিব পাৰিছে? গীতালি, অকণমান বুজাচোন তাইক। তই ইয়াতে আছ কাৰণেহে মই এইখিনি কথা এতিয়াই ক'বলৈ সাহস কৰিলোঁ। নহ'লে মই আগতেই গম পাইছিলোঁ এইটো কথা শুনাৰ লগে লগে মণিমালাৰ অন্তৰখন ভাঙি যাব। মই অকলে তাইক চম্ভালিব নোৱাৰিম। তই তাইৰ সৰুকালৰ প্ৰিয় বান্ধৱী, তই অকণমান বুজাচোন। কিয় গীতালি, কিয় মোৰ লগত এনেকুৱা হ'ল? নিৰঞ্জনৰ ইমান কষ্ট, ইমান দিনৰ কষ্ট অথলে গ'ল। তই ইমানকৈ নাকান্দিবিচোন অ মণিমালা। ৰচোন, নিৰঞ্জনে নিজৰ ফালৰ পৰাতো সম্পূৰ্ণ চেষ্টা কৰিছিলে। সি যে ইমান দিনে ইমান কষ্ট কৰিলে সেই কথাটো বৰদেউতাই গম পায়। গতিকে তেখেতে চাগে তহঁতৰ বিয়াত ইমান আপত্তি নকৰিব। তই মোৰ দেউতাৰ কথা নাজান গীতালি, তেওঁ কেতিয়াও নামানে। সৰুৰ পৰাই দেখি আহিছোঁ তেওঁৰ কথা শিলৰ ৰেখাৰ দৰে। একমাত্ৰ মোৰ মুখলৈ চাই নিৰঞ্জনক দেউতাই এবাৰ সুযোগ দিছিলে, কিন্তু এতিয়া সেই সুযোগটো নাই। আৰু মোৰ দেউতাই নিৰঞ্জনৰ লগত মোৰ বিয়াৰ কথা আৰু কেতিয়াও মানি নলয় গীতালি। মণিমালা, তোৰ দেউতাই তোৰ ভৱিষ্যতৰ কাৰণেহে চিন্তা কৰে। তই যাতে ভৱিষ্যতে কেতিয়াও কোনো অভাৱ অনাটনৰ সন্মুখীন হ'ব লগা নহয়, সেইটোহে বিচাৰে। আৰু উপাৰ্জন যে অকল নিৰঞ্জনেই কৰিব লাগিব সেইটোতো কোনো কথা নহয়। উপাৰ্জন তইও কৰিব পাৰ। কিবা এটা কৰি যদি তই স্বাৱলম্বী হ'ব পাৰ, তেনেহ'লেতো বৰদেউতাৰো চাগে একো চিন্তা নাথাকিব। এইটো অৱশ্যে তই ঠিক কথাই কৈছ গীতালি। মোৰ দেউতা ইমানো বেয়া অন্তৰৰ নহয়। তেওঁ মাত্ৰ মোৰ ভৱিষ্যতটো ভাল হোৱাটো বিচাৰে। আৰু মই নিজে যদি কিবা এটা কৰি স্বাৱলম্বী হ'ব পাৰোঁ, তেনেহ'লে মোৰ দেউতা আৰু বেছিয়ে সুখী হ'ব। কিন্তু গীতালি, কেনেকৈ? মই কি কৰি স্বাৱলম্বী হ'ব পাৰিম? তইতো ভালকৈয়ে জান, মই পঢ়ি থকা অৱস্থাত মোৰ দেউতাৰ অৱস্থা ইমান ভাল নাছিল। গতিকে মই বেছি দূৰ পঢ়া শুনাও কৰিব নোৱাৰিলোঁ। কিয়? তই দেখোন ইমান ধুনীয়া ধুনীয়া গহনা বনাইছিলি স্কুলত থাকোঁতে। কাপোৰেৰে ইমান ধুনীয়া গহনা বনাইছিলি, আকৌ মাটিৰেও বনাইছিলি নহয়। সেইবোৰ সৰুতে এনেহে কৰিছিলোঁ। সেইবোৰ কৰি আৰু মই স্বাৱলম্বী হ'ব পাৰিম নেকি? কিয় নোৱাৰিবি? নিশ্চয় পাৰিবি। তই নাজানো নেকি আজিকালি এনেকুৱা হাতে বনোৱা গহনাৰ কিমান মূল্য? আৰু তই একো চিন্তা কৰিব নালাগে, কি বস্তু লাগে সকলোবোৰ মই তোক আনি দিম। তই মাত্ৰ গহনা বনোৱা ব্যৱসায়টো আৰম্ভ কৰি দে। চব শেষ হৈ গ'ল, আজি চব শেষ হৈ গ'ল। কোনে মোৰ লগত এনেকুৱা কৰিলে বাৰু? আজিলৈকে মই জানি শুনি কাৰো একো অপকাৰ কৰা নাই, আৰু মোৰ ইমান ডাঙৰ অনিষ্ট সাধন কোনে কৰিলে বাৰু? মণিমালাক আপোন কৰি ল'বলৈ মই দিনে ৰাতিয়ে কষ্ট কৰিছিলোঁ, আৰু সেই সকলোবোৰ কষ্ট পানীৰ লগত মিহলি হৈ গ'ল। মণিমালাৰ দেউতাকে এতিয়া আমাৰ দুয়োৰে সম্পৰ্ক আৰু কেতিয়াও মানি নলয়। মণিমালা, মই তোক কেতিয়াও পাহৰিব নোৱাৰিম অ'। বহুত চেষ্টা কৰিলোঁ, মই মোৰ ফালৰ পৰা বহুত কৰিলোঁ, কিন্তু নোৱাৰিলোঁ অ'। শেষত মই হাৰ মানিবলৈ বাধ্য হ'লোঁ। হয়তো এইটো জনমত মই তোক নিজৰ কৰি ল'ব নোৱাৰিম। নিৰঞ্জন, মণি তই আহিছ? তোক কিমান দিনৰ মূৰত যে দেখিছোঁ। তই ভালে আছনে বাৰু? চাচোন মণিমালা, কি হৈ গ'ল এইবোৰ? তোক নিজৰ কৰি ল'বলৈ মই কিমান চেষ্টা কৰিছিলোঁ, কিন্তু চাচোন এইবোৰ কি হৈ গ'ল। দুখ নকৰিবি অ নিৰঞ্জন। মই আছোঁ নহয় তোৰ লগত। আজীৱন মই তোৰ লগত থাকিম। সেইবোৰ মোৰ এতিয়া সপোন যেন লগা হ'ল মণিমালা। তোক যে মই কেতিয়াবা নিজৰ কৰি ল'ব পাৰিম, সেয়া মোৰ কাৰণে এটা সপোন যেনহে হৈ পৰিল। তোৰ দেউতাই এতিয়া আৰু কেতিয়াও মানি নলয় আমাৰ সম্পৰ্কটো।
আৰু তেওঁলোকৰ বিৰুদ্ধে গৈ মই তোক নিজৰ কৰিব নিবিচাৰোঁ। মোৰ নিজৰ মা দেউতা নাই, কোনো নাই, কিন্তু তোকো তোৰ মা দেউতাৰ পৰা আঁতৰ কৰিবলৈ মই কেতিয়াও নিবিচাৰোঁ। তেওঁলোকৰ আশীৰ্বাদ সদায় তোৰ লগত থাকক, মই এইটোৱে বিচাৰোঁ মণিমালা। নহ'লে মই তোক কেতিয়াবাই পলুৱাই লৈ গ'লো হ'লে, আমাৰো এখন সুখৰ সংসাৰ হ'ল হ'লে। বাদ দে এইবোৰ কথা ভাবি জানো আৰু এতিয়া কিবা লাভ আছে? কিয় লাভ নাই নিৰঞ্জন? নিশ্চয় আছে। শুন, তই মোৰ আৰু মই তোৰ, সেইটোৱেই চিৰসত্য। ভাগ্যৰ বিৰুদ্ধে গৈ হ'লেও মই কেৱল তোৰেই হ'ম নিৰঞ্জন। কিন্তু ঠিক তই বিচৰাৰ দৰে মা দেউতাৰ আশীৰ্বাদ লৈহে মই তোৰ হ'ম। মই বহুত ভাঙি পৰিছিলোঁ মণিমালা, কিন্তু এতিয়া তোক লগ পাই মই মোৰ হেৰুৱা আত্মবিশ্বাস আকৌ ঘূৰাই পাইছোঁ। এতিয়াও আৰু এটা মাহৰ সময় আছে, মই আকৌ যুঁজিম মণিমালা। তোক নিজৰ কৰি লোৱাৰ এই যুদ্ধখনত মই আকৌ নামিম। যিকোনো উপায়েৰে মই তোক নিজৰ কৰিহে এৰিম। তই মাত্ৰ চিন্তা নকৰিবি মণিমালা। আৰু মাত্ৰ এটা মাহ মণিমালা, এটা মাহ ধৈৰ্য ধৰ। মই চাবিচোন সকলোবোৰ ঠিক কৰি দিম। তোৰ বাৰু মোৰ ওপৰত অকণমানো বিশ্বাস আছেনে? নিৰঞ্জন, মোৰ তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তই পাৰিবি, নিশ্চয় পাৰিবি। ধন্যবাদ মণিমালা, ধন্যবাদ মোৰ হেৰুৱা আত্মবিশ্বাস ঘূৰাই দিয়াৰ বাবে। এতিয়া মই গৈ থাকোঁ, বহুত কাম আছে কৰিবলৈ। এনেকৈ ৰৈ থাকি সময় নষ্ট কৰিবলৈ এতিয়া মোৰ হাতত অলপো সময় নাই। আজি যদি মই নিৰঞ্জনক লগ কৰিব নাহিলোঁ হ'লে, সি সঁচাকৈয়ে বহুত ভাঙি পৰিলে হ'লে। দেউতাই যদি কেনেবাকৈ গম পায় যে মই নিৰঞ্জনক লগ কৰিব আহিছোঁ, তেওঁ বহুত খং কৰিব। কিন্তু মই সেইবোৰ কথা চিন্তা নকৰি এবাৰ মাত্ৰ নিৰঞ্জনক লগ কৰিবলৈ আহিলোঁ। মই ভালকৈ জানো, এতিয়াৰ পৰা আকৌ পূৰ্ণ উদ্যমেৰে মোৰ নিৰঞ্জনে এই যুদ্ধখনত নামি পৰিব। ভগৱান, তাৰ এই কষ্টবোৰ অথলে নিনিবা আৰু। মই জানো তুমি আমাৰ পৰীক্ষা লৈ আছা, আৰু এই পৰীক্ষাত আমি উত্তীৰ্ণ হৈ দেখুৱাম সঁচা ভালপোৱাৰ কিমান শক্তি আছে, সেয়া আমি প্ৰমাণ কৰিমেই। কিন্তু এতিয়াৰ পৰা এই যুদ্ধখনত নিৰঞ্জন অকলশৰীয়া নহয়। আমি দুয়ো এক হোৱাৰ এই যুদ্ধত এতিয়াৰ পৰা ময়ো নামি পৰিম। গীতালীয়ে কোৱাৰ দৰেই ময়ো এতিয়াৰ পৰা গহনা বনাবলৈ আৰম্ভ কৰিম। নিৰঞ্জনক এই বিষয়ে ক'লে মিছাই সি বহুত চিন্তা কৰিলে হ'লে মই বেছি কষ্ট কৰিছোঁ বুলি। এতিয়াহে আহিবৰ সময় হৈছে তোৰ? ইমান দেৰিৰ পৰা ৰৈ আছোঁ তোলে। বেয়া নাপাবি অ' গীতালী, সঁচাকৈ তই মোৰ কাৰণে বহুত দেৰি ৰ'ব লগা হ'ল ন। অকণমান কাম এটা আছিলেও সেইকাৰণে দেৰি হৈ গ'ল। হ'ব দে, একো নাই, মই বাৰু কিয় বেয়া পাম, মোৰ একো কথা নাই নহয়। কিন্তু এই গহনাযোৰ যাক দিবগৈ লাগিব, মানুহগৰাকী অথনিৰ পৰা ৰৈ আছে। তেওঁ বোলে এইযোৰ পিন্ধি ক'ৰবাত বিয়া খাবলৈ যাব। আৰু তই চাবিচোন মণিমালা, বিয়া ঘৰত যদি বেলেগ মানুহে গহনা পচন্দ কৰে তোলৈ আৰু অৰ্ডাৰ আহিব। সেইকাৰণেহে মইতো সোনকালে আহিবলৈ কৈছিলোঁ। এতিয়া ব'ল সোনকালে দি থৈ আহোঁগৈ এইযোৰ। এইকেইজনী মণিমালা আৰু গীতালী নহয়নে বাৰু? হয় খুৰী, আমিয়েই। ভালে আছেনে আপুনি? ভালে, মোৰতো ভালেই। আৰু তহঁতৰ কচোন। আৰু মণিমালা, তই বোলে আজিকালি কিবা হাতেৰে গহনা বনাবলৈ লৈছ? কাম নাই আৰু তোৰ, এইবোৰ কষ্ট এনেই কৰিছ। দোকানত আজিকালি ৰকম গহনা পাতি কিনিবলৈ পায়, তাকো কম দামত। সেইবোৰ থৈ আৰু মানুহে তোৰ পৰা এইবোৰ গহনা কিনিবনে? কিয় নিদিব খুৰী, নিশ্চয় দিব। আৰু এই মণিমালাৰ হাতত যে দেখিছে গহনা দুযোৰ, সেই দুযোৰো অৰ্ডাৰ দিছিল। আমি এতিয়া তাকে দিবলৈ গৈ আছোঁ। আৰু শুনক খুৰী, দোকানত বহুত ধৰণৰ গহনা পাব পাৰে, কিন্তু হাতেৰে বনোৱা গহনাৰ মূল্য কি এয়া আপোনাৰ দৰে মানুহে বুজি নাপাব। তহঁতে বেয়াই পালি হ'বলা, মই একো বেয়া অৰ্থত কোৱা নাছিলোঁ নহয়। আৰু এই এটা দুটা অৰ্ডাৰ আহিলেনো কি হ'ব? গীতালী, তয়ে মণিমালাৰ মূৰটো খাইছ। আৰু মণিমালা, তয়ো কম নহয়। এনেকুৱা এইবোৰ কাম কৰি তই স্বাৱলম্বী হোৱাৰ সপোন দেখিছ। মই গম পাওঁ নহয় সকলো কথা। নিৰঞ্জনৰ লগত বিয়া হোৱাৰ সপোন দেখিছ তই। এইবোৰ সপোন কেতিয়াও সফল নহয়, গতিকে বাদ দে মিছাতে এইবোৰ কষ্ট কৰা। মই তোৰ কাৰণে ইমান ভাল এটা সম্বন্ধ আনিছিলোঁ, তই বিয়া নহওঁ বুলি ক'লি। মই তোৰ ভালৰ কাৰণে কৈ আছোঁ মণিমালা, সেই ল'ৰাজনে এতিয়ালৈকে বিয়া পতা নাই। তোক এবাৰ দেখিলে যে এতিয়া সি বেলেগ ছোৱালী পচন্দেই কৰা নাই। বহুত ভাল ঘৰৰ ল'ৰা, বহুত টকা পইচা আছে। তই গোটেই জীৱন বহুত সুখে শান্তিৰে থাকিব পাৰিবি অ'। মই তোৰ ভালৰ কাৰণেহে কৈ আছোঁ। শুনক খুৰী, মই আপোনাক আগতেও কৈছিলোঁ যে মই নিৰঞ্জনৰ বাহিৰে বেলেগ কাৰো লগতে বিয়া নহওঁ। হ'ব পাৰে তেওঁলোক বহুত ধনী মানুহ, মই টকা পইচাৰ ফালৰ পৰা একো অভাৱ নাপাম কেতিয়াও। কিন্তু মোৰ মনৰ শান্তি, সেয়া কি হ'ব? ধন টকা পইচাৰ মাজত থাকিও মই মোৰ মনৰ শান্তি কেতিয়াও নাপাম। গতিকে মোক এনেকুৱা সুখ শান্তি কেতিয়াও নালাগে খুৰী, বেয়া নাপাব আপুনি। মই তোৰ ভালৰ কাৰণেহে কৈ আছিলোঁ। আজিকালি আনৰ ভালৰ কথা চিন্তা কৰি একো লাভ নাই। কাম নাই আৰু এই খুৰীজনী। তই কিন্তু এইবোৰ কথা শুনি এনেই ভাঙি নপৰিবি।
মই তোক কৈছো নহয়, তোৰ হাতত যাদু আছে। ইমান ধুনীয়া গহনা বনাও তই, সকলোৱে প্ৰশংসা কৰে। আৰু এনেকৈ এজন দুজনৰ কথা শুনি তই কিন্তু ভাঙি নপৰিবি। নপৰোঁ, মই কেতিয়াও ভাঙি নপৰোঁ গীতালি। মোৰ ওচৰত তোৰ দৰে বান্ধৱী আছে, যোনে মোক প্ৰতিটো খোজতে সাহসেৰে আগুৱাই লৈ যাওঁ। মই কিয় ভাঙি পৰিম? ব'ল এতিয়া সোনকালে গৈ গহনা কেইযোৰ দি থৈ আহোঁ। তই কৈছিলি নহয় মানুহগৰাকী দেৰি হৈ আছে বুলি। অঁ ব'ল ব'ল, সোনকালে ব'ল। চাচোন খুৰীয়ে ইমান সময় এনেই নষ্ট কৰিলে। ব'ল এতিয়া সোনকালে যাওঁ। অঁ কোৱাচোন, তুমি বোলে ৰাতিপুৱাৰ পৰা মোক লগ কৰিবলৈ ৰৈ আছা, কিবা ইম্পৰ্টেণ্ট কাম আছিল নেকি? হয় ছাৰ, মোৰ নাম নিৰঞ্জন। মই লিখা মেলা কৰোঁ। আৰু আপোনাক লগ কৰিবলৈ মই অকল আজিয়েই নহয়, কেইবাদিনো আহিছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ মই সদায় ঘূৰি যাব লগা হৈছে। অৱশ্যে আপোনাৰ দৰে ইমান বিখ্যাত এজন পৰিচালকক লগ পাবলৈ ইমানখিনি অপেক্ষাটো কৰিবই লাগিব। আজি অৱশেষত আপোনাক লগ পালোঁ। আপোনাৰ দৰে ইমান বিখ্যাত এজন পৰিচালকক মই নিজেই লগ কৰিব পাৰি আজি নিজকে ধন্য মানিছোঁ। ঠিক আছে, তুমি কোৱাচোন মোক কিয় লগ কৰিব বিচাৰিছিলা? মোৰ সময় নাই ইমান। ছাৰ, মই এটা কাহিনী লিখিছিলোঁ। আপুনিতো বহুত ধুনীয়া ধুনীয়া চিনেমা বনায়। সেইকাৰণে ময়ো মোৰ কাহিনীটো আপোনাৰ ওচৰলৈ লৈ আহিছোঁ ছাৰ। আপুনি এবাৰ পঢ়ি চাওকচোন, আপোনাৰ নিশ্চয় ভাল লাগিব। তোমাৰ দৰে সদায় সদায় প্ৰায় হাজাৰৰ ওপৰত মানুহ আহে মোৰ ওচৰলৈ কাহিনী লৈ। এনেকৈ যদি সকলোবোৰ কাহিনী মই চিনেমা বনাবলৈ হয় তেনেহ'লে হৈছেই আৰু শুনা, নেক্সট টাইম এই কাহিনী চাহিনী লৈ মোৰ ওচৰলৈ নাহিবা। দম আছে যদি নিজে এখন চিনেমা নবনোৱা কিয়? কাম নাই আৰু ক'ৰ যে গাঁৱৰ ভিতৰৰ পৰা উঠি গুচি আহে নহয়, ভাবে একেদিনৰ ভিতৰতে সিহঁতে ৰাইটাৰ হৈ যাব পাৰিব। মোৰ সময়খিনি এনেই নষ্ট কৰিলে। মই লিখা কাহিনীটো এনেকৈ দলিয়াই পেলালে ছাৰে। অন্ততঃ এবাৰ পঢ়ি চাব পাৰিলে হ'লে। মই যদি নিজেই চিনেমা বনাব পাৰিলোঁ হ'লে, ইমান টকা পইচা থাকিল হ'লে, তেনেহ'লে মই ইমান দিন অপেক্ষা কৰি ছাৰৰ ওচৰলৈ কিয় আহিলোঁ হ'লে? ইণ্টাৰভিউবোৰ দিওঁতে এওঁলোকে ইমান ধুনীয়াকৈ কথা কয়, এনে লাগে যেন আমাৰ খুব নিজৰ মানুহ, আপোন মানুহ। কিন্তু এওঁলোকৰ ব্যৱহাৰ ইমান বেয়ানে? দুখীয়া মানুহক, আমাৰ দৰে গাঁৱলীয়া মানুহক এওঁলোকে দেখোন মানুহ বুলিয়েই গণ্য নকৰে। এখেতক লগ কৰি মোৰ কাহিনীটোৱে এবাৰ হ'লেও পঢ়িবলৈ দিম বুলি মই কিমান দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ। আৰু এইটোৱে মোৰ শেষ ভৰসা আছিলে। মণিমালাৰ দেউতাকে দিয়া 6টা মাহৰ সময় প্ৰায় শেষ হ'বৰে হ'ল আৰু মই কোনোফালে একোৱে কৰিব নোৱাৰিলোঁ। খেতিডৰা কৰিছিলোঁ, সেইখিনিও কোনে জানো শেষ কৰি পেলালে। মোৰ পুখুৰীত বিষ ঢালি দিলে। শেষতে বিখ্যাত ছবি পৰিচালকজনক লগ কৰাই মোৰ শেষ ভৰসা আছিল। আৰু এখেতেও মোৰ ইমান আৱেগেৰে লিখা কাহিনীটো দলিয়াই পেলালে। এতিয়া যি দেখিছোঁ, মণিমালাক নিজৰ কৰি লোৱাৰ সপোনটো মই পাহৰিব লাগিব। তাইৰো এটা ভৱিষ্যত আছে। মোৰ বাবে তাই আৰু কিমান অপেক্ষা কৰিব? আৰু তাইৰ মাক দেউতাকৰো কোনো দুখ নাই। মোৰ দৰে এটা বেকাৰ ল'ৰালৈ তেওঁলোকে নিজৰ ছোৱালী কিয়ই বা দিব? নাই, মই মণিমালাৰ পৰা আঁতৰি আহিম। তাইক আৰু মই কেতিয়াও লগ নকৰোঁ। তাই মোক লগ কৰিবলৈ মাতিলেও মই নাযাওঁ। তাই মোক পাহৰিব লাগিব। নিজৰ জীৱনত তাই আগুৱাই যাব লাগিব। পিছে মই জানো পাৰিম তাইক পাহৰিব? নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ মই মণিমালাক পাহৰিব। দেউতা, তুমি এয়া কি কৰিলা? গোটেইকেইটা গহনা এনেকৈ পেলাই দিলা। গহনাকেইটা ভাঙিয়ে থাকিলে দেখোন। মণিমালা, যা এই আৱৰ্জনাবোৰ ঘৰৰ বাহিৰত পেলাই থৈ আহ। আৱৰ্জনা? দেউতা, এইবোৰ তুমি আৱৰ্জনা বুলি কৈছা? মই কিমান হেঁপাহেৰে, কিমান আগ্ৰহেৰে এইবোৰ গহনা বনাওঁ আৰু তুমি এইবোৰক আৱৰ্জনা বুলি কৈ দিলা? আৱৰ্জনা বুলি নকৈ আৰু কি ক'ম? কাম নাই তোৰ আৰু? দিনে ৰাতি অকল এইবোৰকে কৰি থাক। এইবোৰ কৰি কোনোবা স্বাৱলম্বী হ'ব পাৰিছ জানো? তই কিয় এইবোৰ সপোন দেখ? তোৰ কাৰণে ইমান ধনী ধনী ঘৰৰ বিয়াৰ প্ৰস্তাৱ আহি আছে, তই সেইবোৰত মান্তি নহও কিয়? গোটেই জীৱন তই বহুত আৰামত থাকিব পাৰিবি, একো কাম বনো কৰিব নালাগে। তাকে নকৰি তই এইবোৰ কিবা মাটিৰে গহনা বনাই স্বাৱলম্বী হোৱাৰ সপোন দেখিছ। নিৰঞ্জনৰ দৰে এটা বেকাৰ ল'ৰাৰ লগত বিয়া হৈ তই কিটো পাবি কচোন? মণিমালা, তোক মই ভালকৈ কৈ আছোঁ, এই নিৰঞ্জনৰ কথা মনৰ পৰা উলিয়াই দে। আৰু মই যাৰ লগত তোক বিয়া দিব খুজিছোঁ তেখেতৰ লগত বিয়া হৈ যা। নোৱাৰিম দেউতা, মই এইটো কৰিব কেতিয়াও নোৱাৰিম। সৰুৰ পৰা তুমি মোক যি কৈছা মই আখৰে আখৰে পালন কৰি আহিছোঁ। কিন্তু এইবাৰ নোৱাৰিম। মোক ক্ষমা কৰিবা দেউতা। তুমি মোক য'লে বিয়া দিব বিচাৰিছা, হ'ব পাৰে তেওঁলোক বহুত ধনী, বহুত ভাল মানুহ, কিন্তু মই তাত কেতিয়াও শান্তিত থাকিব নোৱাৰিম। আৰু দেউতা, নিৰঞ্জনৰ বাহিৰে মই বেলেগ কাৰো লগত কেতিয়াও বিয়া হ'ব নোৱাৰোঁ। আমাৰ ভালপোৱা ইমান থুনুকা নহয় দেউতা। আমাৰ মিলন নহ'ব পাৰে। ভগৱানে হয়তো আমি দুটা এক হোৱাটো আমাৰ ভাগ্যত লিখা নাই। আমি সেইটো মানি ল'ব পাৰিম, কিন্তু বেলেগ কাৰোবাৰ হৈ যোৱাটো আমি কেতিয়াও মানিব নোৱাৰোঁ। চোৱা দেউতা, নিৰঞ্জন আৰু মই বিচৰা হ'লে আমি কেতিয়াবাই পলাই যাব পাৰিলোঁ হ'লে, কিন্তু তোমালোকৰ মান সন্মানৰ কথা চিন্তা কৰি নিৰঞ্জন আৰু মই কেতিয়াবাই এইটো সিদ্ধান্ত লৈছিলোঁ
যে তুমি আৰু মায়ে যেতিয়ালৈকে আমাৰ সম্পৰ্কটো মানি নোলোৱা, তোমালোকৰ মনত দুখ দি আমি আগবাঢ়িব নোখোজো জীৱনত। তোমালোকৰ আশীৰ্বাদ লৈ সমাজক সাক্ষী কৰি আমি দুয়ো বিয়া হ'ম বুলিয়ে ইমান দিনে অপেক্ষা কৰি আছিলোঁ। আৰু তুমি নিজেই দেখিলা দেউতা, নিৰঞ্জনে কিমান কষ্ট কৰিছিল, আৰু এতিয়াও সি বহুত কষ্ট কৰি আছে। কিন্তু নাজানো তাৰ দৰে এটা অমায়িক ল'ৰাৰ এনেকুৱা কোন শত্ৰু ওলাল যোনে তাৰ সকলোবোৰ কষ্ট পানী কৰি দিলে। ৰাতি কোনোবাই আহি তাৰ গোটেই খেতি ধ্বংস কৰি দিলে, তাৰ ফিচাৰীত বিষ ঢালি থৈ গ'ল, ফলত গোটেইবোৰ মাছ মৰি থাকিল। দেউতা, ইয়াত নিৰঞ্জনৰতো কোনো ভুল নাছিল। তুমি তাক কিয় কষ্ট দি আছা? তাৰ ইমান কষ্ট, ইমান ত্যাগ তুমি দেখিও নেদেখা হৈছা কিয়? এইবোৰ কৈ একো লাভ নাই মণিমালা। মই মুঠতে এটা কথাই জানো যে মই দিয়া সময়সীমাৰ ভিতৰত নিৰঞ্জনে একো কৰি দেখুৱাব নোৱাৰিলে। গতিকে তই এতিয়াৰ পৰা নিৰঞ্জনৰ কথা পাহৰিব লাগিব। দেউতা, তুমি মোৰ ভৱিষ্যতক লৈহে চিন্তিত হৈ থাকা। মই যাতে সুখে থাকিব পাৰোঁ তুমি সেইটোহে বিচাৰা। চোৱা দেউতা, মোৰ এই গহনাৰ ব্যৱসায়টো আগতকৈ বহু দূৰ আগবাঢ়িছে। আগতে অকল গাঁৱৰ এজন দুজন মানুহেহে মোক গহনাৰ অৰ্ডাৰ দিছিল, কিন্তু এতিয়া লাহে লাহে ওচৰৰ গাঁওবোৰৰ পৰা আনকি চহৰৰ পৰাও মোলৈ গহনাৰ অৰ্ডাৰ আহে। ভালেখিনি লাভো হৈছে দেউতা। এনেকৈ যদি মোৰ গহনাৰ ব্যৱসায়টো আগবাঢ়ি গৈ থাকে, মোৰ ভৱিষ্যতক লৈ তুমি চিন্তা কৰিবই নালাগে। এনেকৈয়ে মই নিৰঞ্জনৰ লগত সুখত থাকিব পাৰিম দেউতা, তুমি বিশ্বাস কৰা। তোৰ আৰু একো কথাই মই শুনিব নোখোজো মণিমালা। মুঠতে মোৰ এটাই আদেশ যে তই নিৰঞ্জন আৰু এই মাটি গহনাবোৰৰ কথা মূৰৰ পৰা উলিয়াই দে। মই তোৰ দেউতাৰ হয়, আৰু তোৰ কি ভাল হ'ব কি বেয়া হ'ব সেইটো মোতকৈ ভালকৈ আৰু কোনে বুজিব নোৱাৰে। দেউতাই বাৰু কিয় মোক অলপো বুজিবলৈ চেষ্টা কৰা নাই? এইকেইযোৰ গহনাৰ অৰ্ডাৰ চহৰৰ এগৰাকী বাইদেৱে দিছিল। কিমান বিশ্বাস কৰি তেওঁ মোক এই অৰ্ডাৰটো দিছিল। কাইলৈ মই এই গহনাখিনি তেখেতক দিয়াৰ কথা আছিল। বনাই হৈয়ে গৈছিল। আজি ৰাতি মাত্ৰ মই ইয়াত ৰং কৰিলোঁ হ'লে, আৰু কাইলৈ গীতালীৰ হতুৱাই এইখিনি দি পঠিয়ালোঁ হ'লে। এতিয়া দেখোন মই সময়মতে এইটো অৰ্ডাৰ দিবই নোৱাৰিম। মানুহগৰাকীয়ে মোৰ ওপৰত দেখুওৱা বিশ্বাস ভাঙি যাব। আৰু সেই বাইদেউগৰাকীক দেখি আৰু কেইবাগৰাকীও বাইদেৱে কৈছিলে মোক অৰ্ডাৰ দিব বুলি। কিন্তু মই যেতিয়া বাইদেউগৰাকীক সময়মতে অৰ্ডাৰখিনি দিব নোৱাৰিম, তেওঁলোকে আৰু মোক ক'ত অৰ্ডাৰ দিব? মই কেতিয়াও ভবাই নাছিলোঁ যে গহনা বনোৱাৰ এই ব্যৱসায়টোত মই ইমানখিনি আগবাঢ়ি যাব পাৰিম। গীতালীৰ সাহসতেই মই এইটো কাম আৰম্ভ কৰিছিলোঁ, আৰু চাওঁতে চাওঁতে মোৰ গহনা বহুত মানুহেই চিনি পাব লৈছিল। বহুত মানুহেই মোৰ এই মাটিৰে বনোৱা গহনা আঁকোৱালি লৈছিল। এইটো এতিয়া মোৰ বাবে মাত্ৰ এটা ব্যৱসায় হৈ থকা নাছিল, সেয়া মোৰ এটা সপোন হৈ পৰিছিল, যিটো সপোনে মোক মোৰ নিৰঞ্জনৰ কাষলৈ লৈ গ'ল হ'লে। কিন্তু দেউতাই এতিয়া মোৰ এইটো সপোনো ভাঙি দিছে। মোক আৰু কেতিয়াও গহনা বনাবলৈ মনা কৰিছে। এইবোৰ আৱৰ্জনা বুলি কৈ ঘৰৰ বাহিৰত দলিয়াই থৈ আহিব কৈছে। কি কৰোঁ মই এতিয়া? মই একো ভাবি পোৱা নাই। নাই, মই এনেকৈ দুৰ্বল হৈ গ'লে নহ'ব। দেউতাই গম নোপোৱাকৈ ৰাতি হ'লেও মই গহনাখিনি বনাব লাগিব। কাইলৈ বাইদেউগৰাকীক মই গহনাকেইটা দিবই লাগিব যিকোনো প্ৰকাৰে। আৰু মই মোৰ এইটো কাম কেতিয়াও বন্ধ নকৰোঁ দেউতা। মোক ক্ষমা কৰিবা, তোমাৰ এইটো আদেশ মই মানিব নোৱাৰিম। আজি মই প্ৰতিজ্ঞা কৰিছোঁ, আগতকৈও আৰু বহুত বেছি কষ্ট কৰিম। মই গহনা বনাই মই মোৰ পৰিচয় গঢ়িম। আৰু নিৰঞ্জনৰ ওপৰতো মোৰ সম্পূৰ্ণ বিশ্বাস আছে। সিও নিশ্চয় সফল হ'ব পাৰিব। আমি দুয়ো বহুত সুখেৰে জীয়াই থাকিব পাৰিম। সঁচা ভালপোৱা কিমান শক্তিশালী হ'ব পাৰে সেয়া আকৌ এবাৰ দেখুৱাই দিম আমি সকলোকে। মণিমালা, ঐ মণিমালা, চাচোন এয়া কি? কি হ'লো গীতালি? তই ইমান উধাটো খাই দৌৰি আহিছ যে, কিবা হ'ল নেকি? হ'ল মানে বহুত ডাঙৰ কথা হ'ল। বৰমা, বৰদেউতা আপোনালোকেও চাওক। আৰে, এই বাতৰি কাকতখনত দেখোন আমাৰ ছোৱালী মণিমালাৰ ছবি। হেৰা চোৱাচোন, এইজনী আমাৰ মণিমালাই নহয়নে বাৰু? হয় আকৌ, এইজনী আমাৰ ছোৱালী মণিমালাই হয়। গীতালি, কচোন ইয়াত কি লিখা আছে? বৰদেউতা, আমাৰ মণিমালাই যে ইমান ধুনীয়া ধুনীয়া গহনা বনায় সেই বিষয়ে লিখা আছে এইখন বাতৰি কাকতত। ইমান কম দিনৰ ভিতৰতে যে অসমৰ প্ৰায় সকলোৰে চিনাকি হৈ পৰিল মণিমালাৰ গহনা, সেই বিষয়ে লিখা আছে। ঠিকেইতো, এনেকৈ লিখা আছে দেখোন। মই চকুৰে অলপ অলপ মনিব পাৰিছোঁ। মই যে কেতিয়াও ভবাই নাছিলোঁ যে মোৰ ছোৱালী মণিমালা গহনা বনাই ইমান দূৰ আগবাঢ়ি যাব পাৰিব। মই তাইক কিমান যে গালি পাৰিছিলোঁ এইবোৰ গহনা বনোৱাৰ কাৰণে। মণিমাজনীও মোক ক্ষমা কৰি দিবিও, আচলতে মই এইবোৰ ভালকৈ বুজাই নাছিলোঁ নহয়। তুমি মোক ক্ষমা নুখুজিবা দেউতা, উল্টা মইহে তোমাক আৰু ক্ষমা খুজিব লাগে। তুমি মোক মনা কৰাৰ পিছতো ৰাতি ৰাতি মই তুমি গম নোপোৱাকৈ গহনাবোৰ বনাই গৈছিলোঁ। মোৰ সম্পূৰ্ণ বিশ্বাস আছিল মোৰ ছোৱালীৰ ওপৰত। এদিন যে তাই সফল হ'ব সেই কথা মই বুজি পাইছিলোঁ। সেইকাৰণে মই গম পাইছিলোঁ যে মণিমালাই ৰাতি মনে মনে গহনা বনায়, কিন্তু সেই কথা মই আপোনাক একো কোৱা নাছিলোঁ। চাওকচোন বৰমা, বৰদেউতা, আজি আমাৰ মণিমালাৰ বিষয়ে অসমৰ প্ৰায় সকলো মানুহেই গম পাইছে।
দেউতা, নিৰঞ্জনৰ লগত মোক বিয়া দিবলৈ এতিয়াতো চাগে তোমাৰ কোনো আপত্তি নাই? মণিমালা, ঐ মণিমালা, খুৰা খুৰী আপোনালোক দুয়োজন ইয়াতে আছে। ভালেই হ'ল, মই আপোনালোকক লগ কৰিবলৈকে আহিছিলোঁ। বহুত ডাঙৰ সুখবৰ এটা দিবলৈ আছে। সুখবৰ? আজি দেখোন সুখবৰৰ ওপৰত সুখবৰ আহিছে। কোৱাচোন সোনকালে, কি কথা? খুৰা, আপুনি মোক দিয়া সময়সীমাৰ ভিতৰতে কিবা এটা কৰিবলৈ মই মনে প্ৰাণে চেষ্টা কৰিছিলোঁ। আৰু এইখিনি সময়ৰ ভিতৰত কি কি হ'ল সেই কথাটো সকলোৱে জানে। কিন্তু তথাপিও মই ভাগৰি পৰা নাছিলোঁ। মই মোৰ লিখা মেলাৰ কামবোৰত আগতকৈ বেছি সোমাই পৰিছিলোঁ আৰু এটা কাহিনী লিখিছিলোঁ, যিটো লৈ মই বিখ্যাত ছবি পৰিচালক এজনৰ ওচৰলৈ গৈছিলোঁ। কিন্তু তেখেতেও মোৰ সেই কাহিনীটো দলিয়াই পেলাইছিল। মোৰ সপোনবোৰ আকৌ এবাৰ ভাঙি গৈছিল। কিন্তু সেইদিনাই নাজানো কি মোৰ মনলৈ আহিল, মই মোৰ এই কাহিনীটো ফেচবুকত দিছিলোঁ। আৰু ভগৱানৰ কি লীলা চাওকচোন, মোৰ সেই কাহিনীটো সেই বিখ্যাত ছবি পৰিচালকজনেই পঢ়িলে। তেখেতে মোৰ কাহিনীটো বহুত পচন্দ কৰিলে আৰু তেওঁ নিজৰ ফালৰ পৰাই ফোন কৰি মোক জনালে যে এইটো কাহিনীৰ ওপৰত তেওঁ এখন চিনেমা বনাব বিচাৰে। নিৰঞ্জন, মই জানিছিলোঁৱেই তোমাৰ লিখনিয়ে এদিন তোমাৰ পৰিচয় হ'ব। মই আজি বহুত সুখী নিৰঞ্জন, বহুত সুখী। নিৰঞ্জন, তুমি সঁচাকৈ বহুত ভাল খবৰ এটা শুনালা। আৰু এটা ভাল খবৰ আছে নহয়, তুমি পিছে গম পোৱা নে নাই? আৰু ভাল খবৰ? কিহৰ কথা কৈছা? আমাৰ মণিমালাৰ নাম বাতৰি কাকতত ওলাইছে নহয়। তাই হাতেৰে গহনা বনাই অভিলেখ সৃষ্টি কৰিছে আৰু সেই বিষয়ে বাতৰি কাকতত ওলাইছে। মণিমালা, সেইবোৰ কথাটো মই একো গমেই পোৱা নাছিলোঁ। অৱশ্যে যোৱা 2 মাহৰ পৰা মই মোৰ লিখা মেলাৰ কামত ইমান বেছিকৈ সোমাই পৰিছিলোঁ যে মই বাহিৰৰ পৃথিৱীখন কি হৈ আছে কি নাই একোৱেই গম পোৱা নাছিলোঁ। সঁচাকৈয়ে তহঁত দুয়োটাই আজি প্ৰমাণ কৰি দিলি যে সঁচা ভালপোৱাত কিমান শক্তি থাকে। তহঁত দুয়োৰে এই পবিত্ৰ ভালপোৱাৰ আগত আমি একোৱেই নহয়ও। আমি তহঁতক বাধা দিয়াৰ যোগ্যই নহয়। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তহঁত দুয়োটাই পাৰিলে মোক ক্ষমা কৰি দিবি। তহঁত দুয়োটাকে আঁতৰাবৰ বাবে মই বহুত কিবা কিবি কৰিলোঁ। মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মই যেন একো বুজি নোপোৱা হৈ গৈছিলোঁ। মই তোক 6 মাহৰ সময় দিয়াৰ পিছত তই ইমান বেছি কষ্ট কৰিছিলি যে মোৰ মনত ভয় হৈছিল। তই যে সফল হ'ব পাৰিবি সেইটো মোৰ বিশ্বাস হৈ গৈছিল, যিটো মই কেতিয়াও নিবিচাৰিছিলোঁ। আৰু সেইকাৰণেই মই নকৰিব লগা কাম এটা কৰি পেলালোঁ, যাৰ বাবে ভগৱানে মোক কেতিয়াও ক্ষমা নকৰে। তোৰ সেই খেতিডৰা ময়ে মানুহ লগাই নষ্ট কৰিছিলোঁ আৰু তোৰ পুখুৰীটোতো ময়ে বিষ ঢলাইছিলোঁ। তাৰমানে দেউতা, সেইবোৰ তুমি কৰিছিলা? মোক ক্ষমা কৰি দে। তহঁত দুয়োটাই পাৰিলে মোক ক্ষমা কৰি দে। মই সঁচাকৈয়ে এটা ডাঙৰ পাপী। তেনেকৈ নক'ব খুৰা, ইয়াত আপোনাৰ একো দুখ নাই। মণিমালা আপোনাৰ একমাত্ৰ ছোৱালী। তাইক এখন ভাল ঘৰত উলিয়াই দিবলৈ আপুনি বিচাৰিছিলে আৰু সেইকাৰণে আপুনি এনেকুৱা কৰিলে। আপুনি এজন ভাল পিতৃ, যোনে নিজৰ সন্তানৰ বিষয়ে ইমান ভালকৈ চিন্তা কৰে। গতিকে আপুনি আমাক ক্ষমা খুজিব নালাগে। নিৰঞ্জন, সঁচাকৈয়ে তোক বুজি পোৱাত মই বহুত ডাঙৰ ভুল কৰিলোঁ। মণিমালা, নিৰঞ্জন, তহঁত দুয়োৰে এই পবিত্ৰ প্ৰেম যুগ যুগলৈ এটা উদাহৰণ হৈ ৰ'ব। তহঁতে বিচৰা হ'লে কেতিয়াবা বিয়া পাতিব পাৰিলি হ'লে আমাক নজনোৱাকৈ, কিন্তু তহঁতে সেইবোৰ একো নকৰিলি। আজি মই মাকজনী হৈও কৈছোঁ যে ভাল পোৱা হ'লে এনেকুৱা হ'ব লাগে। তহঁত দুয়ো যাতে সদায় সুখে শান্তিৰে থাক। আমাৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছে। এতিয়া তেনেহ'লে ধুমধামেৰে বিয়াখনহে পাতিব লাগে আৰু, নে কি কয় বৰদেউতা? গীতালি, তই একেবাৰে ঠিক কথাই কৈছ। যাচোন যা গীতালি, আমাৰ গাঁৱৰ সকলোকে জনাই দেগে যে অতি সোনকালে আমাৰ মণিমালা আৰু নিৰঞ্জনৰ বিয়া। অৱশেষত ভালপোৱাৰে যুদ্ধখনত আমি জয়ী হ'লো নিৰঞ্জন। এয়াই হৈছে সঁচা ভালপোৱাৰ শক্তি মণিমালা।